চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এই বছৰৰ গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ হৈছে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টত অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত চৰকাৰী বিদ্যালয়সমূহত বিনামূলীয়াকৈ শিকোৱা হৈছে। আমাৰ লগত আছে বিহু কৰ্মশালা কৰিছিলে, আমাৰ লগত বিধান দেউৰী আছে, বঙাইগাঁও নৰ্থ বঙাইগাঁও হাইস্কুলত কৰা হৈছে। কেনেকুৱা লাগিছে? খুব ভাল এটা পৰিৱেশ। এই গৰমকো নেওচি আমাৰ ল'ৰা ছোৱালীবিলাকে ওলাই আহিছে আমাৰ জাতীয় কৃষ্টি বা প্ৰতিখন বিহুটিৰ নাচ, বিহু নাম এইবোৰ শিকিবৰ কাৰণে ওলাই আহিছে। আৰু চৰকাৰৰ এই পদক্ষেপক শলাই দিছোঁ আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ তথা জিলা প্ৰশাসন আৰু উদ্যোক্তা ব্যৱস্থাপনা বৰ্ডি ট্ৰাষ্ট, তেওঁলোকক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা পদক্ষেপ লোৱাৰ বাবে। আৰু এই পদক্ষেপবোৰ আচলতে অকল গৰম বন্ধ বা আমাৰ জাৰৰ বন্ধ বুলি নহয়, নিয়মীয়াকৈ যদি আমাৰ ল'ৰা ছোৱালীখিনিক এই শিক্ষাবোৰ দিয়া হয়, নিশ্চয়কৈ আমাৰ সাংস্কৃতিক দিশত আমাৰ ৰাজ্যখন আৰু বহুত আগবাঢ়ি যাব বুলি মই বিশ্বাস কৰোঁ।